ইতিমধ্যে আমন্ত্ৰিত অতিথি আহি পাইছেহি এখেতক আমি আদৰে আনিছো এতিয়া এখৰি বন্তিৰে আজি ভক্তসকল তোমাৰ পাৰজৰি সেৱা কৰিছে মা এই সেৱাৰ তেওঁলোকৰ অপৰাধ হ'ব পাৰিম অপৰাধ হ'ল দীপাম জ্যোতি পৰম ব্ৰহ্মা দীপাম জ্যোতি চাৰিবাৰ মন্ত্ৰী এতিয়া সাংসদ হ'ব ওলাইছে আমি আজি আমাৰ সৌভাগ্য ইতিমধ্যে আমি যিখিনি অতিথিক আমন্ত্ৰণ দিছিলো তেখেতসকলে ধন্যবাদ এতিয়া আমি শ্ৰীযুত আমি উৎসাহ দিছোঁ বিপুল সঁহাৰি পাইছোঁ আৰু এই বিষয়তে আমি ক'ব বিচাৰিছোঁ যে এই বৰপেটা লোকসভা সমষ্টিৰ প্ৰতিটো সমষ্টিত ৰাইজৰ যি উৎসাহ দেখা পোৱা হৈছে যিটো তেওঁলোকৰ দলৰ প্ৰতি আমাৰ যিটো তেওঁলোকৰ আকন্ত সমৰ্থন দিছে তাৰ পৰা এই কথাটো স্পষ্ট হৈ পৰিছে যে আমাৰ ইয়াত এই মিত্ৰজোঁটৰ জয় সুনিশ্চিত আৰু বস্তুটো শক্তি প্ৰদৰ্শন বাস্তৱত আহিব লাগিব বাস্তৱটোক স্বীকাৰ কৰিব লাগিব আপোনালোকে লক্ষ্য কৰক আপোনালোকে তেওঁলোকৰ যি বিৰোধীয়ে ক'ত কি সভাপতি পাতিছে আপোনালোকে লক্ষ্য কৰক আৰু আমাৰ ক'ত সভাপতি হৈ আছে সেইটো লক্ষ্য কৰক লক্ষ্য কৰিলে আপোনালোকে অনুমান কৰিব পাৰিব যে আচলতে বিৰোধী কিমান তাৰমানে তেওঁলোকৰ কাম কাজ আৰু আমাৰ এই মিত্ৰজোঁটৰ কিমান কাম কাজ হৈ আছে 14খন আসনত 13খনে ভাল ফলাফল আপোনালোকে লাভ কৰিব মুখ্যমন্ত্ৰী কৈছে কিন্তু এতিয়া এখন আসন আছে এতিয়া ধুবুৰী সেইখন আসনত কি ক'ব ছাৰ নহয় ধুবুৰী আসনখনত এই মুহূৰ্তত তাৰমানে আমাৰ পক্ষত আহি আছে কিন্তু আমি ভাবিছোঁ আমি আশা কৰিছোঁ যে ধৰ্মীয় সংখ্যালঘু লোকসকল তেওঁলোকে এই বৰ্তমান চৰকাৰখনৰ যিমান অসুবিধা পাইছে এইসমূহ তেওঁলোকে উপলব্ধি কৰিবলৈ লৈছে আৰু আমি ভাবোঁ যে ধৰ্মীয় সংখ্যালঘু লোকসকল আমাৰ মিত্ৰজোঁটক তেওঁলোকে সমৰ্থন কৰিব এইখিনি আমি আশা কৰিছোঁ আৰু তেওঁলোকৰ সমৰ্থন যদি আমি লাভ কৰিবলৈ সক্ষম হ'ম তেতিয়া নিশ্চিতভাৱে আমি ধুবুৰী আসনখনো লাভ কৰিবলৈ সক্ষম হ'ম নৰেন্দ্ৰ মোদীয়ে ইয়াত তাৰমানে প্ৰচাৰ চলাবলৈ আহিব এই কথাটো তাৰমানে বহু দিনৰ পৰা জনা হৈছে আজি হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কথা প্ৰসংগত কিন্তু ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰচাৰ চলাবলৈ আহিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত